হোৱা অত্যাধিক বৰষুণৰ বাবে নেপকোৱে তেওঁলোকৰ ৰেডিয়েল গেট 4খন খুলি দিছে আৰু প্ৰত্যেক মিনিটত এই মুহূৰ্তত প্ৰায় 1,11,00,000 লিটাৰকৈ পানী আমাৰ ৰিজাৰ্ভাৰৰ পৰা এৰি দিয়া হৈছে। যিহেতু ব্ৰহ্মপুত্ৰ নদীখন এতিয়া যথেষ্ট তলত আছে আৰু পানী গ্ৰহণ কৰিব পৰা অৱস্থাত আছে, এতিয়ালৈকে যেনেদৰে পানীখিনি আহিছে তেনেদৰে ব্ৰহ্মপুত্ৰলৈ গৈ আছে। বিপদসীমা স্পৰ্শ কৰিছে যদিও গাঁওবিলাকত অত্যাধিক পানী সোমোৱা নাই, কিন্তু এই ট্ৰেণ্ডত থাকিলে পানী আৰু অধিক হয়তো খুলি দিব পাৰে, কাৰণ দৈয়াং বান্ধটো 321 মিটাৰৰ ওপৰত, যিখিনি সাধাৰণতে খুলি দিয়া যায় 321 মিটাৰ মেক্সিমাম লেভেল তেওঁলোকে ৰাখিব খোজে, তাৰ ওপৰত 2 মিটাৰ পানী আছে। এই প্ৰচুৰ পৰিমাণৰ পানীখিনি যদি এৰি দিয়া হয়, বা এতিয়া 1 মিটাৰকৈ 4খন বান্ধ খুলি দিছে, 4খন গেট, যদি 1 মিটাৰতকৈ অধিক পৰিমাণে খুলি দিয়ে, 1.5 মিটাৰ পৰ্যায়লৈ খুলি দিয়ে, তেতিয়াহ'লে নদীয়ে পানীখিনি নদীত উফন্দি পৰাৰ পাছত কাষৰীয়া অঞ্চলবিলাক জলমগ্ন হ'ব। এতিয়ালৈকে কোনো ধৰণৰ মানুহৰ ঘৰত পানী সোমোৱা নাই, কিন্তু এইটো ট্ৰেণ্ডত থাকিলে আজি পাছবেলালৈকে বা গধূলিলৈকে বিপদসীমাৰ যথেষ্ট ওপৰলৈ পানীখিনি অহাৰ সম্ভাৱনা আছে। মই সেইকাৰণে সৰুপথাৰ সমষ্টিৰ সকলো ৰাইজক, বিশেষকৈ নদী কাষৰীয়া ৰাইজক প্ৰত্যেক মুহূৰ্ততে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ইয়াত এই পানী নাজিৰা, শিৱসাগৰৰ দৰে ঘণ্টাৰ ভিতৰতে 2 মিটাৰ 3 মিটাৰ ধৰণৰ পানী হ'ব লগা নহয়। গতিকে আমি সময় পাইছোঁ, সকলো সাৱধানে থাকিব, কোনো যাতে ক্ষয় ক্ষতি মানুহৰ নহয় তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ প্ৰশাসন ইতিমধ্যে DCয়ে সীমান্তৰ গাঁওসমূহ ভ্ৰমণ কৰিছে, আমাৰ সমজিলা আয়ুক্তও গৈছে। আমাৰ প্ৰত্যেকখন গাঁৱত আমি এজনকৈ ইনচাৰ্জ ইতিমধ্যে নিয়োগ কৰিছোঁ, কাৰণ কোনে ক'ৰ দায়িত্ব ল'ব একেলগে যিহেতু অসুবিধা হয়। নদীৰ কাষে কাষে থকা প্ৰতিখন গাঁৱত এজনকৈ চৰকাৰী বিষয়াক আমি ইনচাৰ্জ হিচাপে দায়িত্ব দিছোঁ। ৰেস্কিউ, ৰিকভাৰী বা ৰিলিফ, এই সকলোখিনি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। মই ভাবোঁ পৰিকল্পিতভাৱে আমি আগবাঢ়িছোঁ। ক্ষয় ক্ষতিৰ পৰিমাণ, যদি বানপানী হয়ও, ক্ষয় ক্ষতিৰ পৰিমাণ আমি সীমিত কৰি ৰাখিব পাৰিম। পানী আহিলে ক'ত ক'ত আশ্ৰয় শিবিৰ হ'ব লাগে, আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব এই বিষয়টো লৈ সচেতন হৈ আছে। কালিৰ পৰা 3বাৰ ফোন কৰিছে, ৰাতি প্ৰায় 1 বজাতো ফোন কৰিছে, কি পজিশ্যন আছে, সৰুপথাৰ ৰাইজৰ লগত যে তেখেত আছে এইটো কথা তেখেতে জনাইছে। আৰু যিকোনো মুহূৰ্তত চৰকাৰৰ সকলো সহযোগিতা, NDRF, SDRFৰ পৰা আৰম্ভ কৰি সকলো সহযোগিতা, সদায় সকলো কাম কাজ ইয়াত ৰেডি হৈ আছে। গতিকে ৰাইজ বেছি শংকিত হ'ব নালাগে, আমি ৰাইজৰ লগতে আছোঁ।